চাওক যে আজিৰে পৰা মুকলি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ আৰু দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু যিহেতু আজি পবিত্ৰ মাঘী পূৰ্ণিমা আৰু মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোতেই যি গুৰুজনাৰ স্মৃতিত যি আৱিৰ্ভাৱ ক্ষেত্ৰ ইয়াতে স্থাপন কৰা হৈছে সেই আৱিৰ্ভাৱ ক্ষেত্ৰ আজিৰে পৰা দৰ্শনাৰ্থী তীৰ্থযাত্ৰীসকলৰ বাবে মুকলি কৰা হৈছে আৰু এক হৰি নামেৰে মুখৰিত হৈ পৰিছে পৰিৱেশ। আমি পোনপটীয়াকৈ দৰ্শকসকলক হৰি নামৰ মাজলৈ লৈ গৈছোঁ। দিয়া জগতক তাৰিলা সংসাৰ কিন্তু কিয়ে জয় হৰি আজি গকুলত আনন্দ মিলিছে গোসাঁই কিয়ে জয় হৰি আজি গকুলত আনন্দ মিলিছে গোসাঁই কিয়ে জয় হৰি হৰি ভক্তি দান দিয়া জগতক সংসাৰে জগত জয় হৰি আজি গকুলত আনন্দ মিলিছে এই হৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ৰ পৰা আহিছে? আজি যিহেতু দৰ্শনাৰ্থী তীৰ্থযাত্ৰীসকলৰ বাবে মুকলি কৰা হৈছে, কেনে অনুভৱ? মই জাজৰিয়ে হয় শিমলুতলৰ, কিন্তু মই তেজপুৰত থাকোঁ। তেখেতৰ ওচৰলৈ মই আজি ৰাতিপুৱা 4:30 বজাতে আহিছোঁ। ল'ৰা মেট্ৰিক দিব, ল'ৰা হৈ এভাগ শৰাই আগবঢ়াইছোঁ। সঁচাকৈ আজি ইমান ভাল লাগিছে, বুজাব নোৱাৰোঁ। তাতে আজি আমাৰ মানে মাঘী পূৰ্ণিমা এটা ভাল দিন আৰু আমি ইমান এটা ধুনীয়া অনুষ্ঠান পাইছোঁ। আজি নতুনকৈ গেট খুলি দিছে, মানুহৰ পৰিৱেশটো মানে মজা ভাল লাগিছে আৰু। হয়, পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনটোতে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টি কৃষ্টি উজলি উঠাবৰ বাবে যি বটদ্ৰৱা প্ৰকল্প অৰ্থাৎ আৱিৰ্ভাৱ ক্ষেত্ৰ ইয়াতে মুকলি কৰা হৈছে। দেখিবলৈ পোৱা গৈছে দৰ্শনাৰ্থী তীৰ্থযাত্ৰীসকলৰ বাবে আজি মুকলি কৰা হৈছে সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াতে মুকলি কৰি দিয়া হৈছে। যিহেতু বিগত সময়ছোৱাত বন্ধ কৰি ৰখা হৈছিলে ইয়াত নিৰ্মাণ কাৰ্য চলি থকাৰ কাৰণে আজি পবিত্ৰ দিনটোত মাঘী পূৰ্ণিমাৰ দিনটোত যিহেতু মুকলি কৰিছে, কি ক'ব? চাওক, পোনপ্ৰথমে আমি অসম চৰকাৰৰ লগতে নগাঁও জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 29 ডিচেম্বৰৰ দিনা অমিত শ্বাহ ডাঙৰীয়াই শুবোধন কৰাৰ পিছতো কিছু কাৰিকৰী দিশৰ বাবে এই এমাহ দিনজোৰা আপুনি বন্ধ কৰি ৰাখিব লগা হৈছে আৰু আজি সেই পবিত্ৰ ক্ষণটো আহি উপস্থিত হৈছে আৰু আজিৰ দিনটোৰ পৰাই নিয়ম আপোনাৰ গতানুগতিকভাৱে ইয়াৰ দৰ্শনৰ বাবে সকলোৰে দৰ্শন কৰিব পৰাকৈ মুকলি থাকিব। আৰু আমি থান পৰিচালনা সমিতিৰ ফালৰ পৰা বা বৰদোৱাবাসী হিচাপে সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলোকে আমন্ত্ৰণ জনাইছোঁ, তেওঁলোক আহক, আহি এই আধ্যাত্মিক আপোনাৰ এই আৱিৰ্ভাৱ ক্ষেত্ৰ, এইটো অসমৰ একমাত্ৰ আধ্যাত্মিক আৱিৰ্ভাৱ ক্ষেত্ৰ বুলি আমি ক'ব পাৰোঁ। গতিকে সকলো আহক, সকলোৱে চাওক। খালি কিছু নিয়মানুৱৰ্তিতা ইয়াত দিয়া হৈছে, সেইখিনি যাতে সকলোৱে বজাই ৰাখে তাৰ প্ৰতি আমি অনুৰোধ ৰাখিছোঁ সকলো দৰ্শনাৰ্থীক। যেনেকৈ আপোনাৰ পেকেটজাতীয় বস্তু হওক বা আপোনাৰ প্লাষ্টিকৰ যিখিনি বস্তু, লাগিলে সি পানী বটলেই হওক, এইটো কমপ্লিট গেটৰ বাহিৰত তেওঁলোকে থৈ আহক। ইয়াত প্ৰৱেশটো বন্ধ থাকিব লাগে, মানে সোমোৱাবলৈ দিয়া নহ'ব। আৰু লগতে যিটো আপোনাৰ সাজপাৰৰ যিটো মাৰ্জিত সাজপাৰ, ইয়ালৈ আহিলে যিটো মাৰ্জিত সাজপাৰ জিলা প্ৰশাসনে দিছে সেইখিনি তেওঁলোকে পৰিধান কৰি আহক। বাকী সকলো আহক, ভাল মনোভাৱেৰে আহক, আধ্যাত্মিক মনোভাৱেৰে আহক আৰু সুশৃংখল বজাই ৰাখক, এইটোৱে আমি আহ্বান জনাইছোঁ। আমি তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকল বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আহিছে, আপুনি ক'ৰ পৰা আহিছে আৰু আজি যিহেতু মাঘী পূৰ্ণিমাৰ দিনটোতে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে বটদ্ৰৱা প্ৰকল্প অৰ্থাৎ আৱিৰ্ভাৱ ক্ষেত্ৰ, কেনে অনুভৱ? আমি ধন্যবাদ আপোনালোকৰ সংবাদ মাধ্যমলৈ এইকণ সুবিধা দিয়াৰ বাবে। আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। আজি এই মাঘী পূৰ্ণিমাৰ দিনাখন যি আমাক ইয়াত আমি পৰিৱেশন কৰিবৰ কাৰণে আমি যি ইয়াত সুবিধা পাইছোঁ, অসম চৰকাৰে আজি এই অনুষ্ঠানটো যি আধ্যাত্মিক ক্ষেত্ৰ হিচাপে আজি আমি ইয়াত উপভোগ কৰিব পাৰিছোঁ, আমি ভাষাৰে বুজাব নোৱাৰোঁ, শব্দৰেও বুজাব নোৱাৰোঁ। এটা এনেকুৱা সুন্দৰ এটা পৰিৱেশ, এই পৰিৱেশত আমি ম্ৰিয়মান হৈ গৈছোঁ। গতিকে অসম চৰকাৰে এটা সুন্দৰ পদক্ষেপ লৈ আমাক যি বৰঙণি আগবঢ়ালে আমি নথৈ আনন্দিত। প্ৰতিগৰাকী অসমীয়া আজি গৌৰৱান্বিত, কাৰণ মহাপুৰুষ গুৰুজনা যিগৰাকী গুৰুৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা কৰিছিল সেইগৰাকী গুৰুৰ সৃষ্টি কৃষ্টি ইয়াত উজ্বলাই তোলা হৈছে, কি ক'ব? আজি বৰদোৱাত দেখি যিখিনি ভাল আনন্দ লাগিছে, আজি মোৰ ৭৫ বছৰ হ'ল, এইটো কাম কোনো চৰকাৰে কৰিব পৰা নাছিল। আজি এই চৰকাৰে কৰাৰ কাৰণে অতিকৈ আনন্দিত হৈছোঁ। ক'ৰ পৰা আহিছে আপুনি? বিশ্বনাথ চাৰিআলি।
হয়, আমি উল্লেখ কৰিছোঁৱে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলে পুৱতি নিশাৰে পৰা ভিৰ কৰিছেহি আৰু যিহেতু 10 বজাৰ লগে লগে মুকলি কৰি দিয়া হৈছে, প্ৰৱেশ দুৱাৰ খুলি দিয়া হৈছে। বাইদেউ ক'ৰ পৰা আহিছে, কেনে অনুভৱ? নমস্কাৰ, মই মাজুলীৰ পৰা আহিছোঁ। এই হেৰিয়ত জালুকগুটিত নাম চালোহি, নাম চাই এয়া বৰদোৱা থান চাওঁ বুলি চাবলৈ সোমালোহি, ভাল লাগিছে। কেনে অনুভৱ? ভাল লাগিছে, আজি গুৰুজনাৰ ক্ষেত্ৰ চাবলৈ পাই আৰু যিটো পৰিৱেশ দেখিলোঁ, অসম চৰকাৰে যে এইখিনি কৰিব বুলি আমি মানে ভাষা নাই ক'বলৈ, আৰু কি বুলি বুজাম। গুৰুজনাৰ এই বস্তুখিনি চাই আমাৰ মানে আনন্দিত হৈছোঁ, গোটেই অসমবাসী আনন্দিত হ'ব মোৰ লগতে, সেয়ে কৈ মোৰ নমস্কাৰ। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি পুণ্যস্থান বটদ্ৰৱা আকাশী গংগাৰ তীৰৰ যি বেদখলকৃত ভূমি, সেই বেদখলকৃত ভূমি উচ্ছেদ অভিযান চলাই যি বটদ্ৰৱা প্ৰকল্প, ঐতিহাসিক যি বটদ্ৰৱা প্ৰকল্প অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ আজিৰে পৰা মুকলি কৰি দিয়া হৈছে। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে সৰ্ববৃহৎ যি পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ যি গুৰু আসন, তালৰ আকৃতিত গৃহ, খোলৰ আকৃতিত গৃহ, এনেধৰণৰ যি সাংস্কৃতিক যি গুৰুজনাই ব্যৱহাৰ কৰিছিল সেই দেৱবাদ্যসমূহ ইয়াতে জাকত জিলিকা কৰি তোলা হৈছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টিৰাজি ইয়াতে জাকত জিলিকা কৰি তোলা হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলে পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।